আমাৰ কিছু ফাৰ্মাচিষ্টে ওভাৰ দ্য কাউণ্টাৰ টিবি ড্ৰাগছ বিকি আছে তাৰ বাবে আমি ক্লিয়াৰ এতিয়া ডাইৰেকশ্যন এটা দি আছোঁ আমাৰ ড্ৰাগ ইনস্পেক্টৰসকলেও এতিয়াৰ পৰা ড্ৰাইভ এটা কৰিব যে ওভাৰ দ্য কাউণ্টাৰ ড্ৰাগছ যাতে বিক্ৰী নহয় আৰু যিমানখিনিয়ে টিবি ড্ৰাগছ কিনি আছে তেওঁলোকে যাতে নিজৰ স্পুটামকেইটা চেক কৰায় কাৰণ আমি এই কেছবিলাক ডিটেক্ট কৰিব নোৱাৰিলে আমি কেতিয়াও টিবি মুক্ত হ'ব নোৱাৰোঁ তাৰ বাবে যিমানখিনি ষ্ট্ৰিক্ট পদক্ষেপ ল'ব লাগিব আমি এইকেইদিনতে আমি লৈ আছোঁ সাপোজ আপোনাৰ যদি তেনেকুৱাকৈ কিবা এটা চিমটম আহিছে কাহ বা জ্বৰ বা তেনেকুৱাকৈ ধৰক মানে হৈছে তেতিয়া আপুনি হস্পিটেলত আহক অসামৰিক হস্পিটেল নিয়াৰেষ্ট ছাব চেণ্টাৰত যাওক ঠিক আছে যাই পেলাই আপুনি কাহটো পৰীক্ষা কৰক কৰি পেলাই ধৰক যিখিনি ডক্টৰছবিলাকৰ পৰামৰ্শ হিচাপত যিটো স্পুটাম কাহ দি আছে টেষ্ট কৰক যদি পজিটিভ ওলায় ভয় খাবলগীয়া নাই কাৰণ মই ঠিক হৈ গৈছোঁ যদি আপুনিও ঠিক হ'ব গতিকে আপুনিও আহক ওলাই আহক আৰু সব মানে যিমানখিনি মানুহ আছে হয় আৰু টিবি নিৰ্মূল কৰাৰ কাৰণে আপুনি ইয়াতে আমাৰ সহায় কৰক ঠিক আছে ধন্যবাদ অনুষ্ঠানটিৰ আউটৰে জিলা যক্ষ্মা কেন্দ্ৰৰ বিষয়া ডক্টৰ মালবিকা গগৈ মংগলদৈৰ পৰা পাঁচজল ডেকাৰ সহযোগত শেখৰ মজুমদাৰৰ ৰিপৰ্ট নিভাজ অসম লাইভ